নমস্কাৰ ফ্ৰেণ্ডসকল, আকৌ এবাৰ স্বাগতম জনালোঁ। আপোনালোকে চাই আছে আছাম টেক ইছৰাৰ। তো মই আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম আছাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 এপ্লাই ফৰ অনলাইন। ইয়াৰ কাৰণে আপোনাৰ 204টা পোষ্ট খালী আছে অসম পুলিচত। আৰু পোষ্টকেইটাৰ নাম হ'ল জুনিয়ৰ এছিষ্টেণ্ট এণ্ড ষ্টেনোগ্ৰাফাৰ পোষ্ট। তো ইয়াৰ কাৰণে আপোনাৰ কেনেকৈ এপ্লাই কৰিব আৰু কি যোগ্যতা লাগিব আপোনাৰ, তো সেইটোৰ বিষয়ে মই সবিশেষ আলোচনা কৰি আছোঁ। অসম পুলিচৰ চাকৰি জুনিয়ৰ এছিষ্টেণ্ট এণ্ড ষ্টেনোগ্ৰাফাৰ 204টা পদ খালী। 13 তাৰিখ 5 মাহ 2020 পৰা অনলাইনত আবেদন কৰিব পাৰিব। চ' মই দেখুৱাই দিছোঁ আপুনি কেনেকৈ অনলাইন কৰিব আৰু কোনটো বিভাগত কেইটা পোষ্ট আছে সেইটো মই দেখুৱাই দি আছোঁ। জুনিয়ৰ এছিষ্টেণ্ট ইয়াৰ কাৰণে আছে আপোনাৰ 170টা পোষ্ট। এটা চাইছে 170টা পোষ্ট। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে লাগিব আপোনাৰ গ্ৰেজুৱেট এণ্ড আৰ্টছ ছায়েন্স কমাৰ্চ অৰ ইকুইভেলেণ্ট, মানে আৰ্টছ হ'লেও হ'ব, ছায়েন্স হ'লেও হ'ব, কমাৰ্চ হ'লেও হ'ব। ইয়াৰ কাৰণে ডিগ্ৰী লাগিব আপোনাৰ, BA পাছ। তাৰপিছত ষ্টেনোগ্ৰাফাৰ ইয়াৰ কাৰণেও ছেম, আপোনালোকে তাৰ পৰা চাই ল'ব। মই এডভাৰ্টাইজ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তো আপোনাৰ এজটো কোৱা হৈছে ইয়াতে, আপোনাৰ বয়সটো কোৱা হৈছে ইয়াৰ। মই দেখুৱাই দি আছোঁ, আপোনালোকে তাৰ পৰা চাই ল'ব। মই ভিডিঅ'টো বেছি লং নকৰি মই শ্বৰ্ট কৰি দিলোঁ ভিডিঅ'টো। ইয়াৰ পৰা আপোনালোকে চাই ল'ব। আৰু এপ্লিকেশ্যন ফিজ দিয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ। আপোনাৰ কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু হাউ টু এপ্লাই, এইটো ৱেবছাইটত আপুনি এপ্লাই কৰিব। এইটো ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা ক্লিক কৰি আপোনালোকে ডাইৰেক্ট অনলাইনত এপ্লাই কৰিব পাৰিব। তো এডভাৰ্টাইজমেণ্টৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে কিবা চাব লগা হ'লে আপোনালোকে তাৰ পৰা চাই ল'ব। এপ্লাই অনলাইনত মই এতিয়া ইয়াতে ক্লিক কৰিলোঁ। এপ্লাই অনলাইন, এই যে চাই আছে এপ্লাই অনলাইন, ক্লিক হিয়াৰ। মই ইয়াতে ক্লিক কৰি আছোঁ। মই ইয়াতে ক্লিক কৰিলোঁ। অফ টেম্পৰাৰী ডাউন উইল বি বেক চন। এই ৱেবছাইটটো এতিয়া ডাউন আছে। যেতিয়া খোল খাব তেতিয়া মই নেক্সট ভিডিঅ'ত মই লিংকটো দি দিম আৰু এপ্লাই কেনেকৈ কৰিব সেইটো দেখুৱাই দিম। নেক্সট ভিডিঅ'টো মই কালি মৰ্ণিঙত মই দি দিম। ক্ষমা কৰিব, কালি মৰ্ণিঙত দিব নোৱাৰোঁ, মই ৰাতি দি দিম ভিডিঅ'খন। আৰু আমাৰ ভিডিঅ'কেইটা চাই যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।